আছে টাইমেৰৰ ষ্টুডিঅ'ত মই হৰত গানৰ লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ অধিক উত্তপ্ত হৈ পৰিছে এটা পৰিস্থিতি চাৰিওফালৰ পৰা এটা উপায়ন্ত হৈ পৰিছে মেঘালয়লৈ কোনো প্ৰায় যান বাহন যাব নোৱাৰা পৰিস্থিতি কৰিছে অসমৰ তৰফৰ পৰা যেটো কালিৰ দিনটোত মেঘালয় বিকল্প পথ বাছি লৈছিলে অসমত প্ৰৱেশ কৰাৰ কিন্তু এই মুহূৰ্তত ক'ব লাগিব সকলো বিকল্প পথ বৰ্তমান বন্ধ কৰি দিছে ৰাণীৰ যে বিকল্প পথ সেই ৰাণীৰ বিকল্প পথ বৰ্তমান বন্ধ কৰি দিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণতে অলপো অসমৰ ভূমিত সোমাবলৈ নিদিয়ে মেঘালয় মানুহে মন্তব্য কৰিছে আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বন্ধ কৰি দিয়া হৈছে অসম মেঘালয় সংযোগী প্ৰতিটো বিকল্প পথ ৰাণীত বন্ধ কৰি দিয়া হৈছে অসম মেঘালয় সংযোগী পথ অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উপায়ন্ত হৈ পৰিছে মেঘালয় এক প্ৰকাৰ এতিয়া উপায়হীন হৈ পৰিছে মেঘালয় কি নকৰো অৱস্থা হৈছে মেঘালয় আৰু বৰ্তমান সময় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে আৰু কোনো কাৰণতে অসমত মেঘালয়ৰ বাহন সোমাব নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে আমি এই দৃশ্যাংক দেখুৱাব খুজিছো এম্বিয়েন্সৰ জৰিয়তে দৃশ্যাংক দেখুৱাইছো এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে জয় আই অসম ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে জয় আই অসম ধ্বনি দিছে সকলোৱে আৰু এক প্ৰকাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ ভূমিত মেঘালয় বাহন সোমাবলৈ নিদিও বুলি কৈছে এক্সক্লুসিভ দৃশ্য দেখুৱাইছো এক্সক্লুসিভ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো মেঘালয় ভূমিত মেঘালয় এতিয়া যেহেতু মেঘালয় এক প্ৰকাৰ বিকল্প পথ বিচাৰি লৈছিলে অসমত সোমাবৰ কাৰণে আৰু সেই সময়ত মেঘালয় বৰ্তমান মেঘালয় খকিয়াই দিছে অসমে যে কোনো কাৰণতে অসমত সোমাবলৈ দিয়া নহয় মেঘালয়ৰ বাহন যেটো কালিৰ দিনটোত মেঘালয় চৰকাৰৰ তৰফৰ পৰা এই যি এক নটিচ জাননী জাৰি কৰিছিলে অসমত প্ৰৱেশৰ কাৰণে বিকল্প পথ বাছি লৈছিলে ৰাণী হৈ প্ৰৱেশ কৰিবলৈ দিছিলে অসমত কিন্তু বৰ্তমান সময়ত সেই আশাও এতিয়া চেঁচা পানী পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মেঘালয়ৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যে মেঘালয় ক্ষমা কৰিব অসম মেঘালয় সংযোগী যি ৰাণী সেই ৰাণীৰ পথত বৰ্তমান উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো কাৰণতে মেঘালয় বাহন যাবলৈ নিদিও বুলি কৈছে জয় আই অসম ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দৃশ্যাংক আমি দেখুৱাই আছো আৰু মেঘালয়ৰ যি ঘটনা ভয়ংকৰ ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অসম বৰ্তমান উত্তপ্ত হৈ পৰিছে প্ৰতিটো প্ৰান্তত অৰ্থাৎ মেঘালয়লৈ যাব পৰা প্ৰতিটো ৰাস্তা প্ৰতিটো পথ বন্ধ কৰিছে আৰু এই মুহূৰ্তত ক'ব লাগিব যে ৰাণী সংযোগী যিটো পথ অসম মেঘালয় সংযোগী যি ৰাণী পথ সেই ৰাণী পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ কোনো কাৰণতে অসমৰ প্ৰতিটো পথ বন্ধ কৰিছে যিসমূহ বিকল্প পথ বাছি লৈছিলে মেঘালয়ে অসমত প্ৰৱেশ কৰিবৰ কাৰণে সেই প্ৰতিটো পথ বৰ্তমান বন্ধ কৰি দিছে আৰু উপায়ন্তৰ হৈ পৰিছে মেঘালয় আৰু মেঘালয় উপায়ন্তৰ হৈ কালিৰ দিনটোত মেঘালয়ৰ তৰফৰ পৰা যি বিকল্প পথ বিচাৰিছিলে কিন্তু বৰ্তমান উপায়ন্তৰ হৈ পৰিছে মেঘালয় কোনোফালে কোনো ৰাস্তা নেদেখা হৈছে মেঘালয় আৰু বৰ্তমান সময়ত যদি প্ৰতিটো প্ৰান্তত বন্ধ কৰি দিয়া হৈছে মেঘালয়লৈ যোৱা প্ৰতিটো পথ বন্ধ কৰি দিছে কোনোফালে যাব পৰা দেখা অৱস্থা তেখেতলোকৰ মাজত নাইকিয়া হৈছে অৰ্থাৎ কোনোফালে যাব নোৱাৰা হৈছে আৰু বৰ্তমান সময়ত যেহেতু আজি বৈঠক আছিলে কিছু সময় পূৰ্বে বৈঠক হৈ গ'ল কিন্তু বৰ্তমান ক'ব লাগিব এতিয়াও কিন্তু উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দৃশ্যাংক দেখুৱাইছো এয়া হৈছে ৰাণীৰ দৃশ্য আৰু ৰাণীটো এনেধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিগৰাকীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো এই দৃশ্যাংক আমি দেখুৱাইছো কোনো কাৰণতে অসমৰ ভূমিত প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি কৈছে কোনো কাৰণতে অসমৰ ভূমিত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কথা কৈছে আৰু ইতিমধ্যে সকলো ৰাস্তা বন্ধ কৰিছে সকলো পথ বন্ধ কৰি দিছে আমি দৃশ্যাংক দেখুৱাইছো জয় আই অসম ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মেঘালয়ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে
যিহেতু মেঘালয় চৰকাৰে বিকল্প পথ বিচাৰিছিলে আৰু এই বিকল্প পথ লৈছিলে ৰাণী বশিষ্ঠ পিলিংকাটা এইসমূহ পথ লৈছিলে কিন্তু প্ৰতিটো পথ এতিয়া বন্ধ কৰি দিছে আৰু ৰাণীত বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে ৰাণীটো প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ৰাণীৰ দৃশ্য এয়া ৰাণীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদকাৰী বিকল্প পথ বাছি লোৱাৰ পিছতে এতিয়া ৰাণীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাণীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বন্ধ কৰি দিয়া হৈছে অসম মেঘালয় সংযোগী প্ৰতিটো পথ বন্ধ কৰি দিছে আৰু বৰ্তমান ৰাণীৰ দৃশ্য এয়া ৰাণী তেনেধৰণে বন্ধ কৰি দিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথৰ মাজত থিয় হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কোনো কাৰণতে অসমত প্ৰৱেশ কৰিবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে তেখেতলোকে কোনো কাৰণতে অসমত প্ৰৱেশ কৰিব নিদিয়ে যি সময়ত মেঘালয়ে ভাবিছিলে যে আমি এইফালেদি অহা যোৱা কৰিম এনেকে যাম ভাবিছিলে এইসমূহ পথ বাছি লৈছিলে কিন্তু সেইসমূহতো আশাত চেঁচা পানী পেলাইছে আমি দৃশ্যাংশ দেখুৱাই আছো আৰু লগতে কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিম বৰ্তমান আমি আছো এই ৰাণী হুকুৰবেৰীয়া যিটো অসম মেঘালয় সীমান্ত ইয়াৰ পৰা যোৱা মেঘালয় গাড়ীবিলাক ইপিনেৰে আহিব কৈছিলে ন মেঘালয় চৰকাৰে আমি ইয়াতে হাতত খাৰু পিন্ধি থকা নাই গতিকে ML গাড়ী এখনো ইয়াতে সোমাবলৈ দিয়া নহ'ব এইটো আমি হুংকাৰ দিছো আৰু আগন্তুক দিনত যদি ML গাড়ী আমাৰ MLৰ মানুহখিনিয়ে যদি অসমীয়া মানুহক নিৰ্যাতন চলাই বুলি ভাবে তেওঁলোকে শুকাই পেলাই থাকিব লাগিব আৰু আগন্তুক দিনত অসমীয়া মানুহক যদি তেওঁলোকে এনেকে ধৰক মাৰপিট কৰি কিনে চলি থাকিম বুলি ভাবিছে কিন্তু তেওঁলোকৰ মেঘালয়ত কোনো এখন গাড়ী অসমলৈ প্ৰৱেশ কৰিব নোৱাৰিব এইটো চিধা আৰু স্পষ্ট কথা গতিকে আমি ইয়াৰ পৰা এটাই হুংকাৰ দিছো যে মেঘালয়ত যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো আছে এইটো অতি সোনকালে মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনে এইটো নিষিদ্ধ কৰিব লাগিব তাৰপিছত অসম চৰকাৰক তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু অসমীয়া গাড়ী যিমানখিনি ভাঙিছে ন প্ৰত্যেকখন গাড়ীৰ ক্ষতিপূৰণ তেওঁলোকে দিব লাগিব আমাক চিধা আৰু স্পষ্ট কথা গতিকে যদি মেঘালয় চৰকাৰে ভাবিছে যে ৰাণী হুকুৰবেৰীয়া হৈ পেলাই যদি গুৱাহাটী প্ৰৱেশ বা অসম প্ৰৱেশ কৰিম বুলি ভাবিছে এইটো তেওঁলোকক সপোনত ভবা কথা আমি ইয়াৰ পৰা সকিয়নি দিছো মেঘালয় চৰকাৰক যে ইয়াৰ পৰা অসমৰ কোনো এটা কণাৰে আপোনালোকে সোমাব নোৱাৰিব চিধা আৰু স্পষ্ট কথা লাগিলে আমি ল'বলৈ বাধ্য হ'ম ধন্যবাদ জয় অসম নিশ্চয় বাধা দিবলগীয়া বিগত দিনতো তেওঁলোকে মেঘালয়ৰ মানুহে মানে আমাৰ অসমৰ মানুহ বহুত অত্যাচাৰ কৰিছে আমি বহুতবাৰ দেখিলো আৰু বহুত আন্দোলন কৰিলো কিন্তু মানে এই বস্তুটো দুদিনৰ কাৰণে সমাধান হয় আৰু পৰৱৰ্তী সময়ত আৰু তেওঁলোকে মানে আমাৰ অসমৰ মানুহখিনিক আৰু মানে ধৰক তেওঁলোকে মাৰধৰ কৰে গতিকে এইবাৰ যোনটো KSU নামৰ ছাত্ৰ সংগঠনটো এটা একচুৱেলি ছাত্ৰ সংগঠন নহয় এইটো মানে সন্ত্ৰাসবাদী সংগঠন বুলি আমি ক'ম কাৰণ এই সংগঠনটোৱে অসমৰ গাড়ীবিলাক বিচাৰি যেনেধৰণৰ তেওঁলোকে উৎপাত কৰিলে যেনেধৰণৰ গাড়ী ভাঙিলে এই বস্তুটো আমি ধৰক কোনো ধৰণৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু আগন্তুক দিনত মেঘালয় চৰকাৰ তথা মেঘালয় পুলিচ প্ৰশাসনৰ লগত এই ছাত্ৰ সংগঠনক অতি সোনকালে নিষিদ্ধ কৰিব লাগিব আৰু ইপিনেৰে গাড়ী কোনোপধ্যে আমি আহিব দিয়া নহ'ব এইটো ৰাণীৰ হয় এইটো ৰাণী হুকুৰবেৰীয়া গেটটো হয় যিটো গেটেৰে আপোনাৰ নন ষ্টিং মেঘালয় ওলাব পাৰি সেইটো গেট হয় তেওঁলোকে যদি ভাবিছে অসমীয়া মানুহখিনি বিকল্প পথ যদি লৈ পেলাই তেওঁলোকে অসমত সোমাম বুলি ভাবিছে এইটো তেওঁলোকৰ ভুল ধাৰণা কাৰণ অসমীয়া জাতিটো হ'ল যুঁজাৰু জাতি আমি যুঁজি মৰি যাম কিন্তু মেঘালয়ৰ নিচিনা এই এনুৰ নিংনি খোৱা মানুহ এই KSU ছাত্ৰ সংগঠন এনুৰ নিংনি খোৱা ছাত্ৰ সংগঠন ন সেইটো মানুহখিনি আমি ইয়াতে সোমাব কেতিয়াও নিদিওঁ এইটো অসম্ভৱ কথা তেওঁলোকে যদি ভাবিছে ৰাণীৰে সোমাই পেলাই অসমত প্ৰৱেশ কৰিব এইটো হ'ব নোৱাৰে কেতিয়াও আমি আছোতো ইয়াতে বহি আমি অকল মাৰ খাবই নাজানোতো আমি মাৰিবও জানো সময় পৰি যদি আমি মাৰিবও জানো বৰ্তমান আমি আছো এই ৰাণী হুকুৰবেৰীয়া যিটো অসম মেঘালয় সীমান্ত ইয়াৰ পৰা যোৱা মেঘালয় গাড়ীবিলাক ইপিনেৰে আহিব কৈছিলে ন মেঘালয় চৰকাৰে আমি ইয়াতে হাতত খাৰু পিন্ধি থকা নাই গতিকে ML গাড়ী এখনো ইয়াতে সোমাবলৈ দিয়া নহ'ব এইটো আমি হুংকাৰ দিছো আৰু আগন্তুক দিনত যদি ML গাড়ী আমাৰ MLৰ মানুহখিনিয়ে যদি অসমীয়া মানুহক নিৰ্যাতন চলাই বুলি ভাবে তেওঁলোকে শুকাই পেলাই থাকিব লাগিব আৰু আগন্তুক দিনত অসমীয়া মানুহক যদি তেওঁলোকে এনেকে ধৰক মাৰপিট কৰি কিনে চলি থাকিম বুলি ভাবিছে কিন্তু তেওঁলোকৰ মেঘালয়ত কোনো এখন গাড়ী অসমলৈ প্ৰৱেশ কৰিব নোৱাৰিব এইটো চিধা আৰু স্পষ্ট কথা গতিকে আমি ইয়াৰ পৰা এটাই হুংকাৰ দিছো যে মেঘালয়ত যোনটো KSU